ভাল মানুহৰ লগতেই সদায় কিয় বেয়া হয় বাৰু? আপুনিও চাগে প্ৰায়ে দেখিছে, সদায় ধৰ্ম, কৰ্ম, পূজা পাঠ, সেৱা, ভক্তি আৰু দান পুণ্য কৰাসকলৰ জীৱনেই আটাইতকৈ দুখদায়ক হয়। তেওঁলোক একেবাৰেই সুখী নহয়। বেছি পূজা প্ৰাৰ্থনা কৰা মনুষ্যৰে সোনকালে মৃত্যু কিয় হয়? তাৰ বিপৰীতে অধৰ্ম, দুষ্ট, পাপী মনুষ্যৰ জীৱন ইমান সুখী কেনেকৈ হয়? পাপী, দুষ্ট, অধৰ্মী মনুষ্যৰ আয়ুসো বহুত বেছি দীঘলীয়া হয়। আপোনাৰ মনতো চাগে এই প্ৰশ্নৰ সৃষ্টি নিশ্চয় হৈছে, কিয় বাৰু এনেকুৱা হয়? ভাল মানুহৰ লগতেই সদায় বেয়া কিয় হয় বাৰু? আৰু বেয়া মানুহৰ লগতেই সদায় ভাল কিয় হয়? এয়া কি ঈশ্বৰৰ পৰিণাম নেকি? এই সকলোবোৰ জানিব পাৰিব আজিৰ আমাৰ এই ভিডিঅ'টোত। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। ডাঙৰ প্ৰশ্নটোৱে হ'ল, ভাল মানুহৰ লগতেই সদায় কিয় বেয়া হয়? ভাল মানুহজনেই, ভগৱানৰ ভক্তজনেই সদায় কিয় দুখত থাকিবলগীয়া হয়? তাৰ বিপৰীতে অধৰ্মী পাপীজনে কিয় সদায় সুখী জীৱন যাপন কৰিব পাৰে? আচলতে মনুষ্যই পূৰ্বজন্মৰ কৰ্মফল ভোগ কৰে। আজিৰ এই কলিযুগৰ মনুষ্যই এই ডাঙৰ ৰহস্যৰ বিষয়ে নাজানে। ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণ হ'ল, আজিৰ মনুষ্যই কোনো ধৰ্মগ্ৰন্থ ভালদৰে নপঢ়ে, আৰু সেই ধৰ্মীয় গ্ৰন্থত উল্লেখ থকা কথাবোৰো বহু মনুষ্যই একেবাৰেই বিশ্বাস নকৰে। ধৰ্মীয় গ্ৰন্থ যেনে গৰুড় পুৰাণ, ভগৱত গীতা, বিষ্ণু পুৰাণৰ দৰে প্ৰাচীন ধৰ্মীয় গ্ৰন্থত যিবোৰ কথা উল্লেখ আছে, সেই কথাবোৰ ওলাই কৰি দিব বিচাৰে এই কলিযুগৰ বহু মনুষ্যই। আজি আমি আপোনাক এই ভিডিঅ'টোত ভালদৰে বুজাই ক'ম, ভাল মানুহৰ লগতেই কিয় সদায় বেয়া হয়, আৰু ভাল মানুহেই সদায় কিয় সংকটৰ মুখামুখি হ'বলগীয়া হয়, আৰু ভাল মানুহৰ মৃত্যু কিয় সকলোতকৈ সোনকালে হয়। এই সকলোবোৰৰ উল্লেখ ভগৱত গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। আহক পলম নকৰি এই ভিডিঅ'টোৰ মাজলৈ আমি সোমাই যাওঁ। কিন্তু তাৰ পূৰ্বে আপুনি যদি ভগৱানৰ কৃপা পাব বিচাৰিছে, তেন্তে এবাৰ মাত্ৰ কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক। আমিও প্ৰাৰ্থনা কৰিম এই ভিডিঅ' যিয়ে লাইক, শ্বেয়াৰ কৰে আৰু আমাৰ চেনেল যিয়ে ছাবস্ক্ৰাইব কৰে, তেওঁৰেই যাতে ভগৱানে কল্যাণ কৰে। সকলো জীৱৰ যাতে কল্যাণ হয়, সেয়া আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু এটা কথা আপোনাক কৈ থওঁ, এই ভিডিঅ' আপুনি আধাখনীয়াকৈ নাচাব, কাৰণ এয়া গৰুড় পুৰাণ আৰু ভগৱত গীতাৰ সৈতে জড়িত এটা জ্ঞানবৰ্ধক ভিডিঅ', যিটো ভিডিঅ' আপোনাৰ জীৱনৰ সৈতে জড়িত। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপোনাৰ জীৱনৰ সৈতে জড়িত সমস্ত লোভ, ক্ৰোধ, মোহ নিঃশেষ হৈ যাব। সেইবাবেই আপুনি এই ভিডিঅ'টো শেষলৈকে চাবলৈ সাজু হওক। হিন্দু ধৰ্মত ভগৱত গীতা, গৰুড় পুৰাণ এনেকুৱা একোখন ধৰ্মীয় গ্ৰন্থ, যি গ্ৰন্থত মনুষ্যৰ মনত উত্থাপন হোৱা সকলো প্ৰশ্নৰ উত্তৰ খুব সুন্দৰকৈ উল্লেখ আছে। ভগৱান শ্ৰীকৃষ্ণই ভগৱত গীতাত কি কৈছে? মনুষ্যৰ সৈতে বৰ্তমান জন্মত যিবোৰ ঘটি আছে, এয়া তেওঁৰ পূৰ্বজন্মৰ পৰিণাম মাত্ৰ। পূৰ্বজন্মৰ কৰ্মৰ ফল বৰ্তমান জীৱনত ভোগ কৰিবলগীয়া হয় মনুষ্যই। যিজন মানুহেই পূৰ্বজন্মত পাপ কৰিছিল, সেই মনুষ্যই এই জন্মত নিশ্চিতভাৱেই কৰ্মফল ভোগ কৰিবলগীয়া হয়। গীতাত উল্লেখ আছে, যি মনুষ্যই ধৰ্মৰ মাৰ্গেৰে যাত্ৰা কৰে, সেই মনুষ্যই বিভিন্ন বাধাৰ মুখামুখি হ'বলগীয়া হয়। কিন্তু গীতাত এই কথাও উল্লেখ আছে, যি মনুষ্যই সত্য ধৰ্ম পালন কৰে, সেই মনুষ্যৰেই সৰ্বশেষত বিজয় নিশ্চিত হয়। সুখ আৰু দুখ মনুষ্যৰ জীৱনৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে। ভগৱত গীতাতো এই কথাই উল্লেখ আছে। ভগৱত গীতাৰ বৰ্ণিত কথা অনুসৰি যেতিয়াই অৰ্জুনৰ মনত কিছু প্ৰশ্নৰ সৃষ্টি হৈছিল, অৰ্জুন যেতিয়াই দুধুৰ মধুৰ অৱস্থাত উপনীত হৈছিল, তেতিয়াই মনৰ সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি অৰ্জুন ভগৱান শ্ৰীকৃষ্ণৰ কাষলৈ আহিছিল। আহক আজি আমি এক কথাৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰোঁ, ভাল মানুহৰ লগত সদায় কিয় বেয়া হয়? ভাল মানুহৰ এই মৃত্যু কিয় সকলোতকৈ আগত হয়? এসময়ৰ কথা, মহাভাৰতৰ যুদ্ধৰ সময়ত যেতিয়াই অৰ্জুনে প্ৰতিপক্ষৰ ৰূপত নিজৰ আপোনজনক সন্মুখত দেখিছিল, তেতিয়াই অৰ্জুনৰ মন বিচলিত হৈছিল। গাণ্ডীৱ যেতিয়া অৰ্জুনে ধৰিছিল, অৰ্জুনৰ হাত কঁপিবলৈ ধৰিছিল। অৰ্জুনৰ গাত এক অদ্ভুত শিহৰণ, এক অদ্ভুত কম্পন হৈছিল। প্ৰতিপক্ষৰ লগত আপোনজনৰ সৈতে যুদ্ধ কৰাৰ কাৰণে অৰ্জুন অপাৰগ হৈ পৰিছিল। তেতিয়াই অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, হে মাধৱ,
মই জীৱনভৰ ধৰ্মৰ পথেৰে চলিছো, সত্য ধৰ্ম মই পালন কৰিছো, কাৰো প্ৰতি মই কেতিয়াও অহিত চিন্তা কৰা নাই। তাৰ পিছতো হে কেশৱ, মই কিয় মোৰ পৰিয়ালৰ বিৰুদ্ধে এনেদৰে যুদ্ধ কৰিবলগীয়া হৈছে? মই ইমান ডাঙৰ কষ্ট কিয় ভোগ কৰিবলগীয়া হৈছে? এয়া মই কি জনমৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে? এয়া কি ন্যায় নেকি মাধৱ? সদায় ভাল মানুহৰ লগতেই কিয় বেয়া হয়? যদি ভাল মানুহৰ লগতেই এনেদৰে বেয়া হ'বলৈ ধৰে, তেন্তে হে মাধৱ, জীৱনত সত্য ধৰ্মৰ লাভ কি? তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ কথাখিনি শুনি মিচিকিয়াকৈ হাঁহিলে আৰু ক'লে, হে অৰ্জুন, এই সংসাৰত প্ৰতিজন মনুষ্যই নিজৰ কৰ্মৰ আধাৰতেই ফল ভোগ কৰিব লাগে। অৰ্জুন, ভাল মানুহৰ লগত বেয়া এই কাৰণেই হয় কাৰণ তেওঁ নিজৰ পূৰ্বজন্মৰ কৰ্মৰ ফল এই জনমত ভোগ কৰিবলগীয়া হয়। ভাল মানুহৰ জীৱনলৈ অহা প্ৰতিটো বিপদাপন্ন পৰিস্থিতি ভগৱানৰ পৰীক্ষাওতো হ'ব পাৰে, যিখিনিয়ে সেই মনুষ্যক আধ্যাত্মিক ৰূপত অধিক মজবুত বা পৰিপক্ক কৰি তুলিব পাৰে। ভাল মানুহজন সদায় সমাজৰ কাৰণে এক উদাহৰণ হৈ ৰয়। ভাল মানুহজনৰ সংগ্ৰাম, তেওঁৰ বলিদান বেলেগৰ সন্মুখত প্ৰেৰণাৰ বাবে উল্লেখ কৰা হয়। শ্ৰেষ্ঠ মনুষ্যজনে জীৱনত যেনেকুৱা ধৰণৰ আচৰণ কৰে, আন মানুহেও তেওঁৰ সেই আচৰণ অনুসৰণ কৰে। হে পাৰ্থ, সুখ আৰু দুখ মনুষ্যৰ জীৱনৰ দুটা পিঠি। মনুষ্যৰ জীৱনত সুখ আৰু দুখ অস্থায়ী, যেনেদৰে শীত আৰু গ্ৰীষ্ম। সময়ৰ লগে লগে যেনেদৰে শীত আহে আকৌ গ্ৰীষ্ম আহে, তেনেদৰেই মনুষ্যৰ জীৱনলৈ সুখ আৰু দুখ সময়ে সময়ে আহি থাকে। এয়া মনুষ্যই সহ্য কৰিবলৈ শিকা উচিত। যেনেদৰে ঠাণ্ডা মনুষ্যই সহ্য কৰিবলৈ শিকি যায়, ঠাণ্ডাৰ সৈতে ছমাহ ধৰি এক অভ্যাস মনুষ্যই গঢ়ি তোলে, বা গৰমৰ দিনৰ সৈতে মনুষ্যই মিলি যাবলৈ চেষ্টা কৰে, ঠিক সেইদৰে সুখ আৰু দুখো তেনেকুৱাই। মনুষ্যই এয়া সহ্য কৰিবলৈ শিকা উচিত। ইয়াৰ কাৰণে মনুষ্যই ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। যি মনুষ্যই বেয়া সময় খুব সাহসেৰে মুখামুখি হয়, সেই মনুষ্যই জীৱনত সফলতা নিশ্চিতভাৱে লাভ কৰে। সেই মনুষ্যই মুখ্য প্ৰাপ্তিও লাভ কৰে বুলি ভগৱানে নিজেই উল্লেখ কৰিছে। যিকোনো বেয়া পৰিস্থিতি সাহসেৰে মুখামুখি হোৱা মনুষ্যজনৰ লগত সদায় ঈশ্বৰৰ আশীৰ্বাদ থাকে। হে অৰ্জুন, মই তোমাক এক কথাৰ মাধ্যমেৰে তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। মোৰ এই কথা প্ৰতিজন মনুষ্যৰ কাৰণেই এক প্ৰেৰণাৰ প্ৰতীক হ'ব। এই কথা যিয়েই সম্পূৰ্ণকৈ শ্ৰৱণ কৰে, তেওঁক কেতিয়াও জীৱনত দুখে তলাব নোৱাৰে। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ, এই সংসাৰত যিবোৰ ঘটি আছে, এয়া কেৱল মনুষ্যৰ পূৰ্বজন্মৰ কৰ্মৰ ফলৰ আধাৰত হৈ আছে। সৎকৰ্ম আৰু সত্য ধৰ্ম পালন কৰাজনেই পৰম সুখ আৰু পৰম আনন্দ সৰ্বশেষত লাভ কৰে। যি মনুষ্যই নিজৰ জীৱনকালত সত্য ধৰ্ম, সেৱা ভক্তি পালন কৰে, তাৰ পিছতো যদি তেওঁৰ লগত কিবা বেয়া হয়, তেওঁ সংকটৰ মুখামুখি হয়। যদি কোনো মনুষ্যই সৎকৰ্ম আৰু সত্য ধৰ্ম পালন কৰাৰ পিছতো তেওঁৰ লগত বেয়া হৈছে, বাৰে বাৰে তেওঁ সংকটৰ মুখামুখি হ'বলগীয়া হৈছে, তেন্তে তেওঁ এই কথা খুব ধুনীয়াকৈ শ্ৰৱণ কৰক। মনৰ সকলো অস্থিৰতা তেতিয়া দূৰ হৈ যাব। যি মনুষ্যই এই কথা শেষলৈকে শুনে, তেওঁৰেই এই সংসাৰৰ সকলো লোভ, মোহ, ক্ৰোধ নিশ্চিতভাৱেই দূৰ হ'ব। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই প্ৰাচীন কথা শুনাবলৈ আৰম্ভ কৰিলে। এখন অযোধ্যা নগৰী, সেই নগৰীৰ ৰজাৰ নাম আছিল বাল্মীকি। বাল্মীকি ৰজা বহুত বেছি ধৰ্মপৰায়ণ, সত্যবাদী আৰু দয়ালু আছিল। তেওঁৰ ৰাজ্য সত্য ধৰ্ম আৰু ন্যায়ৰ ওপৰত চলিছিল। সদায় বাল্মীকি ৰজাই সত্য ৰক্ষা কৰিছিল আৰু সদায় তেওঁ অসত্য ত্যাগ কৰিছিল। কেতিয়াও বাল্মীকি ৰজাই নিজৰ জীৱনত অসত্যৰ আশ্ৰয় লোৱা নাই। সদায় তেওঁ সত্যৰ মাৰ্গেৰেই নিজৰ জীৱন আগুৱাই নিছে। সত্যৰ মাৰ্গেৰেই নিজৰ জীৱন তেওঁ সমৰ্পিত কৰি দিছে। এদিন কি হ'ল, স্বয়ং ভগৱান বিষ্ণু দেৱৰাজ ইন্দ্ৰৰ ৰাজসভালৈ গ'ল। দেৱৰাজ ইন্দ্ৰৰ কাষলৈ গৈ ভগৱান বিষ্ণুৱে ইন্দ্ৰক ক'লে, হে দেৱৰাজ, এই সংসাৰত এনেকুৱা এজন মানুহ আছে যি জীৱনত কেতিয়াও পাপ কৰা নাই, কেতিয়াও তেওঁ বেলেগৰ অহিত চিন্তা কৰা নাই, কেতিয়াও তেওঁ কোনো কামত অসত্যৰ আশ্ৰয় লোৱা নাই। সদায় তেওঁ সত্য ধৰ্মৰ মাৰ্গেৰে নিজৰ জীৱন আগুৱাই নিছে, সত্যৰ ওপৰতেই নিজৰ জীৱন সমৰ্পিত কৰি দিছে। ভগৱান বিষ্ণুৰ এই কথা শুনি দেৱৰাজ ইন্দ্ৰই মিচিকিয়াকৈ হাঁহি ক'লে, প্ৰভু,
ময়ো চাই আছো এই সংসাৰত এনেকুৱা এক প্ৰাণী আছে, সেই প্ৰাণী অযোধ্যা নগৰীৰ ৰজা। সেই প্ৰাণীৰ নাম বাল্মীকি। তেওঁ নিজৰ জীৱনত কেতিয়াও অসত্যৰ পথ লোৱা নাই। সদায় তেওঁ নিজৰ জীৱন সত্যৰ মাৰ্গেৰে আগুৱাই নিছে। কেতিয়াও তেওঁ কোনো পাপ কৰা নাই। তেওঁ কেতিয়াও কাৰোৰে অহিত চিন্তা কৰা নাই। সদায় ন্যায়, সেৱা আৰু সত্য ধৰ্মৰ পথেই তেওঁ গ্ৰহণ কৰিছে। প্ৰভু, বাল্মীকি ইমান বেছি সত্যবাদী আৰু ধৰ্মপৰায়ণ ব্যক্তি। বাল্মীকিৰ জীৱনলৈ যদি কেতিয়াবা ভয়ংকৰ সংকট আহে, তেতিয়া বাল্মীকিয়ে বাৰু নিজৰ সত্য ধৰ্মৰ ওপৰতেই বিশ্বাস ৰাখিব নে তেওঁ বিচলিত হ'ব? তেতিয়া ভগৱান বিষ্ণুৱে মিচিকিয়াকৈ হাঁহি ক'লে, দেৱৰাজ ইন্দ্ৰ, আহক তেন্তে ধৰ্মপৰায়ণ সত্যবাদী বাল্মীকিৰ এই সন্দৰ্ভত এক পৰীক্ষাই লোৱা যাওক। তেতিয়াই ভগৱান বিষ্ণুৱে বাল্মীকিৰ পৰীক্ষা লোৱাৰ সিদ্ধান্ত ল'লে। ভগৱান বিষ্ণুৱে নিজৰ মায়াৰ বলেৰে এক দিব্য শক্তি পৃথিৱীলোকলৈ পঠিয়ালে। সেই দিব্য শক্তিয়ে বাল্মীকিৰ সমগ্ৰ ৰাজ্য কাঢ়ি আনিলে। শক্তিশালী বাল্মীকি ৰজা এতিয়া দুৰ্বলী, নিৰ্ধন প্ৰাণীলৈ পৰ্যবসিত হ'ল। কিন্তু ইমান বেয়া দিন অহাৰ পিছতো, সকলো শেষ হৈ যোৱাৰ পিছতো বাল্মীকিয়ে সত্যৰ পথৰ পৰা আঁতৰি নাহিল। এদিন কি হ'ল, বাল্মীকিৰ পত্নী আৰু পুত্ৰ তেওঁৰ পৰা পৃথক হৈ গ'ল। পুত্ৰ আৰু পত্নীয়ে এৰি থৈ যোৱাৰ পিছতো বাল্মীকিয়ে নিজৰ সত্য বচনৰ ওপৰত আগৰ দৰেই থিয় হৈ থাকিল। এইবাৰ বাল্মীকিয়ে চণ্ডালৰ ৰূপ ল'লে। শ্মশানৰ অন্তিম সৎকাৰ কৰিবলৈ ধৰিলে বাল্মীকিয়ে। এদিন কি হ'ল, তেওঁৰ এই পুত্ৰৰ মৃত্যু হ'ল। বাল্মীকি যিখন শ্মশানৰ চণ্ডাল, সেইখন শ্মশানলৈকে বাল্মীকিৰ পত্নীয়ে পুত্ৰৰ সৎকাৰৰ কাৰণে লৈ আহিল। কিন্তু শ্মশানৰ নিয়ম অনুসৰি শ্মশানত যি কৰ ব্যৱস্থা আছিল, সেই কৰ পত্নীয়েও পৰিশোধ কৰিবলগীয়া হ'ল। বাল্মীকিয়ে যেতিয়া নিজৰ পত্নীৰ পৰা কৰ বিচাৰিলে, তেতিয়াই পত্নীয়ে বাল্মীকিক ক'লে, মোৰ ওচৰত একোৱেই নাই। বাল্মীকিয়ে পত্নীৰ এই কথা শুনি তেওঁৰ অন্তৰখনে বিভিন্ন কথা ভাবিবলৈ ধৰিলে। তাৰ পিছতো বাল্মীকিয়ে নিজৰ পত্নীক ক'লে, মই মোৰ ৰজাৰ দাস, মই ইয়াত দাসৰ দৰে কাম কৰোঁ। ৰজাই মোক যি নিৰ্দেশ দিছে, সেই নিৰ্দেশ মতেই মই ইয়াত কাম কৰিব লাগিব। কৰ নোলোৱাকৈ মই অন্তিম সৎকাৰ কৰিব নোৱাৰিম। বাল্মীকিৰ মুখেৰে এই কথা শুনি তেওঁৰ পত্নীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। কিন্তু বাল্মীকিয়ে এতিয়াও সত্যৰ পথৰ পৰা বিচলিত হোৱা নাই। বাল্মীকিয়ে মনতেই ভাবিবলৈ ধৰিলে, এই সকলোবোৰ চাগে ঈশ্বৰৰেই লীলা। এইখিনি সময়ত মই ধৈৰ্য ধৰাই উচিত হ'ব। তাৰ পিছত বাল্মীকিৰ পত্নীয়ে পুত্ৰৰ অন্তিম সৎকাৰৰ কাৰণে বাল্মীকিক কৰ দিলে। তাৰ পিছতহে বাল্মীকিয়ে পুত্ৰৰ অন্তিম সৎকাৰৰ প্ৰস্তুতি আৰম্ভ কৰিলে। যেতিয়াই পুত্ৰৰ অন্তিম সৎকাৰৰ বাবে বাল্মীকিয়ে অগ্নি প্ৰজ্বলন কৰিবলৈ ধৰিছিল, সেই সময়তেই ভগৱান বিষ্ণু আৰু দেৱৰাজ ইন্দ্ৰই নিজৰ দিব্য শক্তিৰ সৈতে সেই স্থানত প্ৰকট হ'ল। তাৰ পিছতেই দেৱৰাজ ইন্দ্ৰই বাল্মীকি ৰজাক ক'লে, হে ৰাজন, তোমাৰ পৰীক্ষা আৰু সমাপ্ত হৈছে। আমি তোমাৰ পৰীক্ষা লৈছিলোঁ। তুমি প্ৰতিটো পৰিস্থিতিৰ খুব সাহসেৰে মুখামুখি হ'লা। হাজাৰ বিপদৰ পিছতো তুমি নিজৰ ধৰ্ম পাহৰি নগলা। সত্য ধৰ্মৰ পৰা তুমি বিচলিত নহলা। সেইবাবেই আমি তোমাক আশীৰ্বাদ দিছোঁ, তুমি স্বৰ্গলোকৰ ৰজা হবা। তাৰ পিছত ভগৱান বিষ্ণুৱে ক'লে, ৰাজন, মই তোমাৰ ধৈৰ্য, সত্যকৰ্ম আৰু নিষ্ঠাৰ প্ৰতি প্ৰসন্ন হৈছোঁ। এয়াই মনুষ্যৰ জীৱনৰ আটাইতকৈ ডাঙৰ মুখ্যৰ দুৱাৰ। সত্য কৰ্ম সেৱাৰ জৰিয়তে মনুষ্যই নিজৰ জীৱন সলনি কৰিব পাৰে। মই তোমাক আশীৰ্বাদ দিছোঁ, এতিয়াৰ পৰা তোমাৰ ৰাজ্য আৰু তুমি মহা শক্তিশালী হবা। মোৰ এই আশীৰ্বাদৰ পিছত আহিবলগীয়া জীৱনত তুমি সুখেৰে জীয়াই থাকিব পাৰিবা। যেতিয়াই ভগৱান বিষ্ণুৱে বাল্মীকি ৰজাক আশীৰ্বাদ দিলে, তেতিয়াই বাল্মীকি ৰজাৰ সকলোবোৰ আগৰ দৰে হৈ গ'ল। ৰজাৰ মৃত পুত্ৰও লগে লগেই জীৱিত হৈ পৰিল। ৰজা পূৰ্বতকৈও বহুত বেছি যশস্বী হ'ল। ৰজা বাল্মীকিয়ে ভগৱান বিষ্ণু আৰু দেৱৰাজ ইন্দ্ৰক প্ৰণাম জনালে আৰু শ্মশানৰ পৰাই নিজৰ ৰাজ্যলৈ উভতি আহিলে। এই কথাখিনি শেষ কৰি ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, অৰ্জুন, এই সংসাৰ কৰ্মৰ সিদ্ধান্তৰ ওপৰত পৰিচালিত হয়। যি যেনেকুৱা কৰ্ম কৰে, ফল তেনেকুৱাই লাভ কৰে। কিন্তু তাৰ পিছতো যি মনুষ্যই সত্য ধৰ্মৰ মাৰ্গেৰে আগবাঢ়ে, তেওঁ কিন্তু তাৰ ফল অৱশ্যেই লাভ কৰে। হে অৰ্জুন, যি মনুষ্যই সত্যৰ পথেৰে গতি কৰে, তেওঁলোক নিশ্চিতভাৱে সংকটৰ মুখামুখি হ'ব। কিন্তু যি মনুষ্যই সাহসেৰে সেই সংকটৰ মুখামুখি হয়,
সেই মনুষ্যই নিজৰ কৰ্মত নিশ্চিতভাৱে সফল হয়। সেইজন মানুহেই ঈশ্বৰৰ আশীৰ্বাদো লাভ কৰে। হে অৰ্জুন, যেতিয়াই সংসাৰত পাপে চৰম সীমাত উপনীত হৈছে, তেতিয়াই মই কিবা নহয় কিবা এক ৰূপত দুষ্টক বিনাশ কৰি ধৰ্ম স্থাপনৰ কাৰণে অৱতাৰ ধাৰণ কৰিছোঁ। প্ৰতিটো যুগতেই মই স্বয়ং নিজেই অৱতাৰ হৈছোঁ, দুষ্টক বিনাশ কৰি ধৰ্ম স্থাপনা কৰিছোঁ। জীৱনলৈ যিমান বিপদ নাহক, যি মনুষ্যই নিজৰ ধৰ্ম পালন কৰি গৈ থাকে, বিপদৰ মাজতো যেতিয়া সত্যৰ পথৰ পৰা বিচলিত নহয়, তেওঁৱেই মোৰ প্ৰিয় ভক্ত অৰ্জুন। আৰু সেইজন ভক্তৰ ৰক্ষা কৰিবলৈ মই নিজেই স্বয়ং আহোঁ। সেইজন ভক্তই এই সংসাৰত কোনো কথাৰ কাৰণেই চিন্তা কৰিবলগীয়া নহয়। ভগৱান শ্ৰীকৃষ্ণৰ এই কথা শুনাৰ পিছত অৰ্জুনৰ সকলো মোহ মায়া শেষ হৈ গ'ল। অৰ্জুনে ভালদৰে বুজি ল'লে, এই সংসাৰত যিবোৰ সংঘটিত হৈছে এয়া কেৱল কৰ্মৰ সিদ্ধান্তৰ ওপৰত আধাৰিত। কিন্তু তাৰ পিছতো অৰ্জুনৰ মনটো কিন্তু শান্ত হোৱা নাই। লগে লগে অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, হে কেশৱ, যদি জীৱনত সকলোবোৰ কৰ্মৰ ফলৰ ওপৰতেই আধাৰিত আৰু ভগৱানে যদি সদায় ধৰ্মৰ ৰক্ষা কৰে, তেতিয়াহ'লে সদায় পাপীজনে কিয় সুখ ভোগ কৰে আৰু সৎ মানুহজনে সদায় কিয় দুখৰ মুখামুখি হ'ব লগা হয়? এয়া কি অন্যায় নহয় নেকি কেশৱ? তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই মিচিকিয়াকৈ হাঁহি অৰ্জুনক ক'লে, এই সংসাৰত যিবোৰ হৈ আছে সেয়া বাহ্যিক দৃষ্টিত অন্যায় যেন লাগিলেও বাস্তৱতে সকলোবোৰ দিব্য পৰিকল্পনাৰ অন্তৰ্গত। মই তোমাক এক কথাৰ মাধ্যমেৰে তোমাৰ এই প্ৰশ্নৰ উত্তৰ দিব বিচাৰিম। তুমি এই কথা মনোযোগেৰে শুনা। এই সত্য তুমি তেতিয়া ভালদৰে উপলব্ধি কৰিব পাৰিবা। শ্ৰীকৃষ্ণই ক'লে, এবাৰ এখন গাঁৱত এজন লোক আছিল, নাম তেওঁৰ ঘনানন্দ। তেওঁ বহুত বেছি জ্ঞানী আৰু ঈশ্বৰৰ পৰম ভক্ত আছিল। এদিন কি হ'ল, ঘনানন্দই গংগাৰ পাৰত তপস্যা কৰি আছিল। তপস্যা কৰি থাকোঁতেই হঠাৎ তেওঁৰ সন্মুখত এজন তেজস্বী দেৱদূত প্ৰকট হ'ল। দেৱদূতজনে ক'লে, হে ঋষিবৰ, মই স্বৰ্গৰ পৰা আহিছোঁ। ভগৱানে মোক আদেশ দিছে, মই এই সংসাৰৰ এক অদ্ভুত ৰহস্য তোমাক যাতে দেখুৱাওঁ। তুমি মোৰ লগত এক যাত্ৰা কৰিব লাগিব। ঋষিজনে কোনো কথা নাভাবি দেৱদূতজনৰ সৈতে যাত্ৰা আৰম্ভ কৰিলে। ঋষিজনক দেৱদূতজনে সৰ্বপ্ৰথমেই এজন ধনী ব্যৱসায়ীৰ ঘৰলৈ লৈ গ'ল। সেই ব্যৱসায়ীজন বহুত বেছি ধনী, কিন্তু বহুত বেছি অহংকাৰী আৰু স্বাৰ্থপৰ। কেতিয়াও সেই ব্যৱসায়ীজনে জীৱনত অসহায়জনক সহায় কৰি পোৱাই নাই। কেতিয়াও কাকো দান পুণ্য কৰা নাই। সেই ব্যৱসায়ীজনে সদায় তেওঁ দুখীয়া দৰিদ্ৰজনক শোষণ কৰিছিল, অপমান কৰিছিল। সেই দেৱদূতে কি কৰিলে, ধনী ব্যৱসায়ীজনৰ ঘৰত এটা স্বৰ্ণমুদ্ৰা ৰাখিল। দেৱদূতজনে যেতিয়া ধনী ব্যৱসায়ীজনৰ ঘৰত স্বৰ্ণমুদ্ৰা ৰাখিলে, ঋষিজন আচৰিত হ'ল। তেওঁ ক'লে, হে দেৱদূত, এয়া তুমি কি কৰিলা? তুমিতো প্ৰথমেই কৈছা এওঁ বহুত বেছি ধনী, স্বাৰ্থপৰ, দুখীয়া দৰিদ্ৰজনক শোষণ কৰি এওঁ এনেদৰে ধনী হৈছে। তাৰ পিছতো এওঁৰ ঘৰত তুমি স্বৰ্ণমুদ্ৰা ৰখাৰ ৰহস্য কি? তেতিয়া দেৱদূতজনে মিচিকিয়াকৈ হাঁহি ক'লে, হে ঋষিবৰ, পূৰ্বজন্মত এই ব্যৱসায়ীজন এক সৎ ৰজা আছিল। তেওঁ পূৰ্বজন্মত বহুত বেছি দান পুণ্য কৰিছিল, কিন্তু এই জনমত তেওঁ অধৰ্মৰ মাৰ্গেৰে যাত্ৰা আৰম্ভ কৰিছে। তেওঁৰ পুণ্যৰ অন্তিম ফলেই হৈছে এই স্বৰ্ণমুদ্ৰা। এই স্বৰ্ণমুদ্ৰা অৰ্পণ কৰিয়েই মই এই ধনী ব্যৱসায়ীজনৰ পুণ্য শেষ কৰি দিছোঁ। ইয়াৰ পিছত তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব। ঋষিজনে দেৱদূতজনৰ সেই কথা শুনি আচৰিত হ'ল। ইয়াৰ পিছত ঋষিজনক দেৱদূতজনে এজন দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰলৈ লৈ গ'ল। সেই দুখীয়া মানুহজনৰ অৱস্থা একেবাৰে বেয়া। তেওঁ বহুত বেছি দুৰ্বলী, কিন্তু তাৰ পিছতো সেই দুখীয়া মানুহজন সৎ আৰু বহুত বেছি পৰিশ্ৰমী। যিখন ৰথত দেৱদূতজনে ঋষিজনক উঠাই নিছিল, সেই ৰথ গৈ দুখীয়া মানুহজনৰ জুপুৰিৰ সন্মুখত উপস্থিত হ'ল। যেতিয়াই ৰথখন গৈ দুখীয়া মানুহজনৰ জুপুৰিটোৰ সন্মুখত উপস্থিত হ'ল, মানুহজনৰ ঘৰৰ এখন বেৰ লগে লগে খহি পৰিল। তেতিয়া ঋষিজনে দেৱদূতক ক'লে, হে দেৱদূত, এই মানুহজন আগৰ পৰাই দুখীয়া। ইমান দুখীয়া মানুহজন এটা ভগা জুপুৰিত আছিল, কিন্তু তাৰ পিছতো তুমি তেওঁৰ এখন বেৰ এনেদৰে কিয় খহাই দিলা? তেতিয়া দেৱদূতজনে উত্তৰ দিলে, হে ঋষিবৰ, এই বেৰখনৰ তলতেই এটা সোণৰ কলহত স্বৰ্ণমুদ্ৰা লুকাই আছিল। এই দুখীয়া মানুহজনৰ পূৰ্বপুৰুষে এই স্বৰ্ণমুদ্ৰাখিনি লুকুৱাই ৰাখিছিল। যদি এই দুখীয়া মানুহজনে এই সোণৰ মুদ্ৰাবোৰ পাই গ'লহেঁতেন, তেন্তে লোভৰ জালত বন্দী হৈ নিজে ইমান দিনে কৰি অহা সৎ আৰু ধৰ্ম বেলেগ হৈ গ'লহেঁতেন। সেইবাবে এই ধন এওঁ পূৰ্বেই পোৱাটো
ঈশ্বৰে বিচৰা নাছিল। দেৱদূতজনৰ এই কথা শুনি ঋষিজনে বহু কথাই বুজি পালে। ইয়াৰ পিছত দেৱদূতজনে এজন সাধুৰ আশ্ৰমলৈ লৈ গ'ল ঋষিজনক। সেই সাধুজন বহুত বেছি দয়ালু আছিল। প্ৰতিদিনেই সেই সাধুজনে দৰিদ্ৰ দুখীয়াজনক সেৱা কৰিছিল। দুখীয়া দৰিদ্ৰজনক তেওঁ এমুঠি আহাৰ দিছিল। দেৱদূতজন ঋষিজনৰ আশ্ৰমলৈ যোৱাৰ পিছতেই এটা মাটিৰ পাত্ৰ ভাঙি পেলালে। যেতিয়া দেৱদূতজনে মাটিৰ পাত্ৰটো ভাঙি পেলালে, ঋষিজনৰ খং উঠিল। হে দেৱদূত, এয়া তুমি কি কৰিলা? এওঁ এজন মহান সন্ত। এওঁ বহুত বেছি দুখীয়া দৰিদ্ৰক সহায় কৰিছে, দান পুণ্য কৰিছে, কিন্তু তাৰ পিছতো এওঁৰ মাটিৰ বাচনটো তুমি কিয় ভাঙি পেলালা? তেতিয়া দেৱদূতে ঋষিজনক ক'লে, এই ঋষিজন বহুত ডাঙৰ সন্ত হ'ব, কিন্তু এই মাটিৰ বাচনটোৰ প্ৰতি এওঁৰ বহুত বেছি মোহ আছে। যদি এই মোহ বাঢ়ি গৈ থাকে, তেতিয়া তেওঁ এই সংসাৰৰ পৰা পূৰ্ণ ৰূপত মুক্ত হ'ব নোৱাৰিব। সেইবাবে ভগৱানে বিচাৰিলে এওঁৰ ৰাস্তাৰ পৰা এই কাঁইট চিৰদিনৰ কাৰণে দূৰ কৰি দিব লাগে, যাতে তেওঁ নিজৰ লক্ষ্যত আগবাঢ়িব পাৰে। দেৱদূতজনৰ এই কথা শুনি ঋষিজনে সকলো কথাই বুজি পালে। মনুষ্যৰ লগত যিবোৰ ঘটি থাকে সেয়া ঈশ্বৰৰেই এক পৰিণাম মাত্ৰ। ভগৱান শ্ৰীকৃষ্ণই কথা শেষ কৰি অৰ্জুনক ক'লে, হে অৰ্জুন, এই সংসাৰত যি ঘটি আছে এয়া কেৱল বাহ্যিক দৃষ্টিত অন্যায় যেন লাগে, কিন্তু প্ৰতিটো ঘটনাৰ আঁৰত ঈশ্বৰৰ এক গভীৰ অৰ্থ লুকাই আছে। হে পাৰ্থ, সুখ দুখ লাভ হানি নশ্বৰ। যদি কোনো মনুষ্যই ধৰ্মৰ মাৰ্গেৰে যাত্ৰা কৰে, তেতিয়া সেই মনুষ্যৰ পৰীক্ষা স্বয়ং ভগৱানে লয়, যাতে সেইজন মনুষ্যই নিজৰ কাৰ্যত অধিক শ্ৰেষ্ঠ হ'ব পাৰে, অধিক মজবুত হ'ব পাৰে। সেইবাবেই সত্য ধৰ্মৰ পথেৰে চলাজনে নিজৰ জীৱন বাটত অসংখ্য সংগ্ৰাম কৰিবলগীয়া হয়, সংকটৰ মুখামুখি হ'বলগীয়া হয়। কিন্তু সত্য ধৰ্মৰ পথেৰে চলা যিজন মনুষ্যই সাহসেৰে সেই সংকটৰ মুখামুখি হয়, সেইজন মানুহেই নিজৰ কৰ্মত নিশ্চিতভাৱে সফল হয়। হে অৰ্জুন, যিজন মনুষ্যই অধৰ্মৰ মাৰ্গেৰে যাত্ৰা কৰে, সেইজন মনুষ্যৰেই পতন এদিন নহয় এদিন নিশ্চিত। তাৰ পিছত অৰ্জুনে ক'লে, হে কেশৱ, ভাল মানুহজনৰ মৃত্যু সকলোতকৈ কিয় আগত হয় তেন্তে? শ্ৰীকৃষ্ণই মিচিকিয়াকৈ হাঁহি উত্তৰ দিলে, হে অৰ্জুন, যি মনুষ্যই সত্য ধৰ্ম পালন কৰে, সত্য ধৰ্মৰ পথেৰে গতি কৰে, সেইজন মনুষ্যকেই মই সোনকালে মোৰ কাষলৈ লৈ আহোঁ। যেনেদৰে ফুলৰ বাগিচাত অনেক ফুল থাকে, কিন্তু তাৰ মাজতো এনেকুৱা এপাহ ফুল আছে যি পাহ ফুল দেখিবলৈ অতি মৰম লগা। সেই পাহ ফুলেই মানুহে প্ৰথমে ছিঙি লয়। তেনেদৰেই যিজন সত্যৰ পথেৰে চলে, সত্য ধৰ্ম পালন কৰে, সেইজন মনুষ্যই ঈশ্বৰৰ মৰমৰ হৈ পৰে। সেইবাবেই ঈশ্বৰে তেওঁক এই সংসাৰৰ পৰা সোনকালেই তেওঁৰ কাষলৈ লৈ যায়, আৰু সেই মনুষ্যকেই ভগৱানে স্বৰ্গত স্থান দিয়ে, যাতে সেই আত্মাই সুখেৰে স্বৰ্গত বাস কৰিব পাৰে। নিজৰ মনত উঠা সকলো প্ৰশ্নৰ উত্তৰ পালে অৰ্জুনে। অৰ্জুনৰ মনৰ পৰা সকলো শংকা দূৰ হৈ গ'ল। আপুনিও এটা কথা বুজি লওক, এই সংসাৰত যিবোৰ ঘটি আছে এয়া কেৱল ঈশ্বৰৰ পৰিকল্পনা মতে হৈ আছে। আচল মানুহ সেইজন যি নিজৰ জীৱন সত্যৰ পথেৰে নিছে, সত্য ধৰ্ম যিজনে পালন কৰিছে, নিজৰ জীৱন সত্য ধৰ্মৰ প্ৰতি সমৰ্পণ কৰিছে, সেইজনেই ঈশ্বৰৰ পৰম ভক্ত। হাজাৰ বিপদৰ মাজতো যিজনে ঈশ্বৰৰ প্ৰতি আস্থা আৰু বিশ্বাস হেৰুৱাই পেলোৱা নাই, সেইজনকেই ঈশ্বৰে সহায় কৰিবলৈ নিজেই আহোঁ বুলি উল্লেখ কৰিছে। তেনেকুৱা মানুহৰ প্ৰতিটো সংকটৰ সময়ত স্বয়ং ভগৱান কাষত থাকে। অসহায়জনক সেৱা কৰা, দান পুণ্য, পিতৃ মাতৃৰ প্ৰতি থকা ভক্তিকেই ডাঙৰ ধৰ্ম বুলি কোৱা হৈছে। এই ধৰ্ম পালন কৰিলে আপোনাৰ জীৱনলৈ আহিব লগা সকলো সংকট নিশ্চিতভাৱেই দূৰ হ'ব। এই ভিডিঅ'টো শুনি আপোনাৰ কেনেকুৱা লাগিল? ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।